আপুনি যদি এই ভিডিঅ'টোত ক্লিক কৰিছে তেন্তে আপুনি বিচাৰি থকা পেডাগজি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু প্ৰশ্নবোৰ ইয়াত লাভ কৰিবই। নমস্কাৰ জনাইছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালেই আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আপোনালোকৰ সুবিধা হোৱাকৈ পেডাগজি পাৰ্টৰ চিলেবাছৰ অন্তৰ্গত এটা নিৰ্দিষ্ট বিষয় আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ বাবে যুগুতাই আনিলোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু নিজৰ বন্ধু বান্ধৱীহঁতেও ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আজিৰ পাৰ্টটো হৈছে পাৰ্ট নম্বৰ 22। ইতিমধ্যে আমি 21টা পাৰ্ট শেষ কৰিছোঁ। যদি মোৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে চোৱা নাই তেন্তে চেনেলটোত গৈ আপোনালোকে ভিডিঅ'বোৰ চাই ল'ব। ব'লক তেন্তে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আমি শিকিম চাইল্ডহুড আৰু এডলেচেন্সৰ বিষয়ে। চাইল্ডহুড এইটো হৈছে যে ছেকেণ্ড ষ্টেজ অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট আফটাৰ বাৰ্থ। শিশু এটি জন্মৰ পিছৰ দ্বিতীয়টো ষ্টেজ হৈছে গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ, সেইটোকে আমি চাইল্ডহুড বুলি কওঁ বা শৈশৱকাল বুলি কওঁ। আৰু এই পাৰ্টটো 6 বছৰৰ পৰা 12 বছৰৰ ভিতৰতে ধৰি লোৱা হয়। আৰ্লি চাইল্ডহুড বুলি আৰু লেট চাইল্ডহুড বুলি আমি দুটা ভাগত ভাগ কৰি ল'ব পাৰোঁ। 6 পৰা 8লৈ আৰ্লি চাইল্ডহুড হয় আৰু 8 পৰা 12 বছৰলৈ লেট চাইল্ডহুড হয়। দিছ ষ্টেজ ডিফাইন্ড এজ দ্য এজ অফ স্কুলিং। এই সময়খিনিতে ছাত্ৰ ছাত্ৰীসকল ল'ৰা ছোৱালীবোৰ স্কুললৈ যাবলৈ আৰম্ভ কৰে আৰু একচুৱেলি প্ৰাইমেৰী এডুকেশ্যনটো এইখিনি ষ্টেজৰ পৰাই আৰম্ভ হয়। Physical, mental, intellectual and social, all these development make the child completely fit for school life. আৰু এটা শিশুৰ সৰ্বতো প্ৰকাৰৰ যিটো বিকাশ হয় সেই বিকাশে শিশুগৰাকীক স্কুল লাইফৰ কাৰণে কমপ্লিটলি ফিট কৰি তোলে। কেৰেক্টাৰিষ্টিক অফ চাইল্ডহুড কি হ'ব পাৰে? ৰেপিড ফিজিকেল ডেভেলপমেণ্ট, আমি বুজি পাইছোঁৱেই এইটো। ফিজিকেল ডেভেলপমেণ্ট হয়, ওখ পাখ হ'ব। ইণ্টেলেকচুৱেল এবিলিটি, তেওঁলোকৰ যিটো মেণ্টেল থিংকিং কেপাচিটি সেইটো বাঢ়িব। ছ'চিয়েল ডেভেলপমেণ্ট হ'ব, ডেভেলপমেণ্ট অফ দ্য কেপাচিটি টু লাৰ্ণ, শিকাৰ যিটো তেওঁলোকৰ কেপাচিটি সেইটো আগতকৈ বেছি বাঢ়িব। প্লেফুলনেছ, শিকিবলৈ চেষ্টা কৰিব। ডেভেলপমেণ্ট অফ এক্সট্ৰভাৰ্ট নেচাৰ, কথা ক'বলৈ শিকিব, বেলেগৰ লগত ফিলিংবোৰ শ্বেয়াৰ কৰিবলৈ শিকিব। ডেভেলপমেণ্ট অফ দ্য স্পিৰিট অফ গেং লয়েলিটি, মিনছ গ্ৰুপিজিম, তেওঁলোকৰ মাজত এটা গ্ৰুপিজিম থাকিব, শিশুৱে নিজৰ এটা গ্ৰুপ বনাই থাকিব বিচাৰে। হোমোছেক্সুৱেলিটি, নিজৰ একে লিংগৰ প্ৰতি যিটো আকৰ্ষণ সেইটো হ'ব পাৰে। ডেভেলপমেণ্ট অফ ইনষ্টিংটিভ বিহেভিয়াৰ, তাৰপিছত ডেভেলপমেণ্ট অফ একুৱাৰ্ড ইণ্টাৰেষ্ট, ডেভেলপমেণ্ট অফ ক্ৰিয়েটিভ এবিলিটি, ইম'চনেল ডেভেলপমেণ্ট, ডেভেলপমেণ্ট অফ চেল্ফ হেল্প স্কিল। এই গোটেইকেইটা শিশু এটাৰ শৈশৱকালৰ বৈশিষ্ট্য হ'ব পাৰে। আপোনালোকে ভালকৈ মনত ৰাখিব, ইয়াৰ ওপৰত হয়তো পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে। চাইল্ডহুড এণ্ড প্ৰাইমেৰী এডুকেশ্যন, শৈশৱকালৰ এই শিক্ষা ব্যৱস্থাটোক আমি প্ৰাথমিক শিক্ষা ব্যৱস্থা বুলিয়েই ধৰি লওঁ। আৰু এই শিক্ষা ব্যৱস্থাটো কি হয়? ষ্টেজ অফ প্ৰাইমাৰী এডুকেশ্যন বুলি কোৱা হয়। কনষ্টিটিউশ্যন হেজ ফিক্সড দ্য এজ ফৰ প্ৰাইমেৰী এডুকেশ্যন ইজ more than 6 বা +6 years, সেইটো সাংবিধানিকভাৱে ধৰি দিয়া হৈছে। পিয়ৰলি দ্য বিগিনিং অফ দ্য ফৰ্মেল পেটাৰ্ণ অফ এডুকেশ্যন, আৰু এই ষ্টেজৰ পৰাই ফৰ্মেল পেটাৰ্ণ অফ এডুকেশ্যনটো ষ্টাৰ্ট হয় বুলিও বহুতো পণ্ডিতে কয়। এইমছ এণ্ড অবজেক্টিভ অফ প্ৰাইমেৰী এডুকেশ্যন কি হ'ব পাৰে? নাম্বাৰ 1, এম্ফেচাইজ অন কমপ্লিট ডেভেলপমেণ্ট অফ দ্য মেণ্টেল কেপেবিলিটিজ অফ দ্য চাইল্ড। Again, put special importance on the development of the physical capabilities of child. Next, emphasize on formation of good habits, health, cleanliness, etc. Formation of sound personality, emphasizes on the development of the social aspect of child's personality, make the child fit for secondary education. গতিকে এইকেইটা হৈছে প্ৰাইমেৰী এডুকেশ্যনৰ মূল অবজেক্টিভছ। ভালকৈ মনত ৰাখিবলৈ যত্ন কৰিব। আচলতে প্ৰাইমেৰী এডুকেশ্যনটোৱে শিশু এটাৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ বাটটো মুকলি কৰি দিয়ে। প্ৰাইমেৰী এডুকেশ্যনত শিশুটোৱে ফিজিকেল ডেভেলপমেণ্ট, মেণ্টেল ডেভেলপমেণ্ট, অল কাইণ্ড অফ ডেভেলপমেণ্টৰ যিখিনি থাকিব সেইখিনি লয় আৰু তেওঁলোক ছেকেণ্ডাৰী এডুকেশ্যনৰ কাৰণে অগ্ৰসৰ হ'ব পাৰে। আৰু এই প্ৰাইমেৰী এডুকেশ্যনে শিশু এটিক গুড হেবিটছ শিকায়, গুড হেল্থ কেনেকৈ হেল্থ কেয়াৰ ল'ব লাগে, ক্লিনলিনেছ কেনেকৈ আনিব পাৰে, এই গোটেই কথাবোৰ শিকায়। লগতে ই চাউণ্ড পাৰ্চনেলিটিও ফৰ্ম কৰাত সহায় কৰে। Provisions of primary education with some special aims and objectives. Now, during the stage of childhood, education should be realistic and practical. সদায় শিক্ষা ৰিয়েলিষ্টিক আৰু প্ৰেক্টিকেল হ'বই লাগিব। লাৰ্ণিং বাই ডুইং should be the method of self activity.
method and self activity should get priority. Yes, self activity দিব লাগিব আৰু হেতু প্ৰাধান্য দিব লাগিব লগতে learning by doing টো কৰাব লাগিব. It is the golden age of learning. শৈশৱকালৰ যিখিনি শিকন হয় শিক্ষা হয় সেইখিনি golden age বুলি কোৱা হৈছে. The basic and fundamental principles of life such as health habits like neatness, cleanliness, regularity, punctuality, discipline, etc. should be formed and taught during the stage of childhood. শৈশৱকালতে এই গোটেইবোৰ শিকোৱা হয় সেইকাৰণে golden age of learning বুলি কোৱা হৈছে. Education should aim at the development of the physical, mental, spiritual aspect and qualities of the child. Education should aim at the formation of the basis of sound character. আৰু the learning environment of the child should be controlled and the children should be given positive learning experiences. সদায় শিশুসকলক আমি পজিটিভ লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ প্ৰদান কৰিব লাগিব লগতে এই ষ্টেজৰ শিশুসকলক বেচিছ অফ চাউণ্ড কেৰেক্টাৰ ভাল চৰিত্ৰ গঠনৰ ভেটি বুলিও ক'ব পাৰি এই ষ্টেজটো. লগতে এডুকেশ্যন শুড গিভ প্ৰায়ৰিটি টু দ্য চেল্ফ ছেটিছফেকশ্যন অফ দ্য চাইল্ড. সদায় শিশুসকলৰ আমি ছেটিছফেকশ্যনৰ গুৰুত্ব দিবই লাগিব. দ্য ইমাজিনেটিভ এণ্ড imitative nature of learning of the child should systematically be replaced by the power of reasoning and the sense of self-dependence. যিখিনি তেওঁলোকৰ imaginative and imitative নেচাৰ থাকে সেইখিনি ইমিডিয়েটলি যাতে ট্ৰান্সফাৰ হয় ৰিজনিঙৰ লগত অৰ্থাৎ তেওঁলোকে প্ৰতিটো বস্তু বা প্ৰতিটো কাম কৰাৰ আগত যুক্তিসংগতভাৱে চালি জাৰি চাই whether it is true or false, whether it is good or bad for society and himself or herself, এই গোটেই কথাবোৰ যাতে তেওঁলোকে ভাবি চিন্তি ল'ব পৰা হয়. The spirit and process of assimilation and accommodation should be taught and encouraged. এইবোৰো শিকাব লাগিব. To co-curricular activities should get priority so as to make the school life happy and joyful. সদায় স্কুল লাইফটো happy and joyful হ'ব লাগিব. তাৰ কাৰণে co-curricular activitiesবোৰ শিশুসকলক আমি এই অৱস্থাত প্ৰদান কৰিবই লাগিব. The gap between the home and school life should be bridged for the development of wholesome personality. এগৰাকী প্ৰকৃত ব্যক্তিত্বৰ অধিকাৰী কৰিবৰ কাৰণে স্কুল লাইফ আৰু হোম লাইফৰ মাজৰ যিটো গেপ সেই গেপটো আমি ফিল আপ কৰিব পাৰিব লাগিব. নেক্সট আহিব এডলেচেন্স. ইতিমধ্যে আমি চাইল্ডহুডৰ বিষয়ে যথেষ্টখিনি তথ্য লাভ কৰিলোঁ, নলেজ লাভ কৰিলোঁ. আশা কৰোঁ আপোনালোক উপকৃত হ'ব এইখিনিৰ পৰা আৰু ভালকৈ লক্ষ্য কৰিব. তাৰ ওপৰত প্ৰশ্ন পৰীক্ষাত সুধিব পাৰে. এডলেচেন্স কি এটা চাই লওঁ. ইট ইজ দ্য থাৰ্ড ফেজ অফ লাইফ আফটাৰ বাৰ্থ. শিশু এটি জন্মৰ পিছত এইটো হৈছে তৃতীয়টো পৰ্যায় আৰু এই পৰ্যায়টো 12 বছৰৰ পৰা 18 বছৰ নাইবা কেতিয়াবা 19 বছৰলৈও ধৰি লোৱা হয়. প্ৰফেচাৰ ষ্টেনলি হলে কৈছিল যে describe this period as one of the stages of mental stress and storm as the most critical period of life. It is a time of great stress and strain. এই পিৰিয়ডটোক ধুমুহা আৰু পীড়নৰ কাল বুলি কোনে উল্লেখ কৰিছিলে? প্ৰফেচাৰ ষ্টেনলি হলে. It is a period during which a child grows and develops into an adult. Yes, এজন শিশু বা এটি শিশু grows and develops into an adult. Adult এগৰাকী হ'বলৈ গৈ থকা ষ্টেজটোৱেই হৈছে এডোলেচেন্স. Puberty is the special sign of the beginning of adolescence. কৈশোৰ কালৰ স্পেচিয়েল চাইন হৈছে পুবাৰ্টি. পুবাৰ্টি মানে শিশু এটিৰ ডিঙিৰ কণ্ঠৰ যিটো মাত থাকে সেই চাউণ্ডটো চেঞ্জ হ'বলৈ আৰম্ভ কৰে. তাৰপিছত শৰীৰৰ নিৰ্দিষ্ট কিছুমান ঠাইত চুলি বা নোম গজে. গতিকে এনেকুৱা ধৰণৰ পুবাৰ্টি লেখীয়া যিটো চাইন থাকে সেইটো স্পেচিয়েল sign hoy for beginning of adolescence. It is the period of sexual growth and maturation. It is also a character of adolescence. Generally, the girl achieves the stage of adolescence few years earlier than boys. সদায় এজনী ছোৱালীয়ে এটা ল'ৰাতকৈ আগতীয়াকৈ এডোলেচেন্স লাভ কৰে কাৰণ ছোৱালীৰ মেচিউৰিটিটো সদায় ল'ৰাতকৈ বেছি আগবঢ়া বুলি আমি গম পাওঁ. Psychophysical characteristic of adolescence কি হ'ব পাৰে? Rapid physical development, mental development, stage of intellectual development. mental capacity বোৰ খুব ভাল হয় এই সময়ত. সিহঁতে বহুত বেছি ভালকৈ থিংক কৰিব পাৰে, চিন্তা কৰিব পাৰে. ইমোচনেল মেচিউৰিটি, ইমোচনবোৰো তেওঁলোকৰ আগতকৈ বেছি মেচিউৰ্ড হোৱা দেখা যায়. ডেভেলপমেণ্ট অফ দ্য স্পিৰিট অফ ছ'চিয়েল কনচিয়াছনেছ, সদায় সমাজৰ কথা তেওঁলোকে চিন্তা কৰিব পৰা হয়, সমাজক লৈ তেওঁলোকে ভাবিব পৰা হয়. ছ'চিয়েল কনচিয়াছনেছ হয় এটা কেৰেক্টাৰ. ষ্টেজ অফ দ্য ইনষ্টিংক্ট অফ ছেল্ফ এছাৰশ্যন, সদায় নিজক জুখি চোৱাৰ বা নিজৰ ভালৰ কাৰণে কাম কৰিবলৈ যত্ন কৰিব. পিৰিয়ড অফ ছেল্ফ ডিপেণ্ডেঞ্চ, নিজে নিজে আত্মনিৰ্ভৰ হোৱাৰ যিটো আকাংক্ষা সেইটো এই
ষ্টেজটোত দেখা পোৱা যায় স্পিৰিট অফ হিৰো ৱৰ্শ্বিপিং প্ৰত্যেকগৰাকী শিশুৰে নিজৰ এগৰাকী ৰোল মডেল থাকে তেওঁলোকে তেখেতসকলক ফ'ল' কৰে আৰু তেখেতসকলৰ দৰে আচৰণবোৰ কৰিবলৈ লয় এই হিৰো ৱৰ্শ্বিপিংবোৰ কেতিয়াবা ফিল্ম ষ্টাৰ হ'ব পাৰে কেতিয়াবা আৰ্ট এণ্ড কালচাৰৰ পৰা আহিব পাৰে কেতিয়াবা নিজৰ শিক্ষাগুৰু হ'ব পাৰে তাৰপিছত স্পিৰিট অফ এডভেঞ্চাৰ তেওঁলোকে সদায় বেলেগ নতুন ধৰণৰ বস্তুবোৰ শিকিবলৈ আৰম্ভ কৰে জানিবলৈ আৰম্ভ কৰে স্পিৰিট অফ ক্ৰিয়েটিভ ইমাজিনেশ্যন প্ৰব্লেম এইকেইটা আছিলে সাইকোফিজিকেল কেৰেক্টাৰিষ্টিক অফ এডুলেচেন্স এতিয়া আমি চাম প্ৰব্লেমছ অফ এডুলেচেন্সৰ সময়ত কি সমস্যা দেখা দিব পাৰে সেক্স কনচিয়াছনেছ এইখিনি আচলতে ডিউ টু এংজাইটি ফিয়াৰ ৰেষ্টলেছনেছ এনেকুৱা ধৰণৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য দেখিবলৈ পোৱা যায় যিটোৱে এডুলেচনৰ এটা গুৰুত্বপূৰ্ণ সমস্যা হিচাপে ধৰা দিয়ে নেক্সট আইডেণ্টিটি ক্ৰাইচিছ সদায় এটা শিশু কৈশোৰ কালৰ আন এটা প্ৰব্লেম হৈছে যে আইডেণ্টিটি ক্ৰাইচিছ শিশুৱে সদায় নিজৰ চিনাকিটো বিচাৰে আৰু এই চিনাকিটো কেতিয়াবা পেৰেণ্টৰ ফালৰ পৰাও বেছি জোৰ জবৰদস্তি যেতিয়া হয় তেতিয়াও কিছুমান সমস্যাই দেখা দিয়ে মানে জোখতকৈ বেছিকৈ যেতিয়া এক্সপেক্ট কৰা হয় বা জোখতকৈ বেছিকৈ যেতিয়া জোৰ দিয়া হয় তেতিয়া এনেকুৱা ধৰণৰ সমস্যাই দেখা দিয়ে ইম'চনেল প্ৰব্লেম এইটো বহুত এটা সাংঘাতিক প্ৰব্লেম হয় ইম'চনেল কণ্ট্ৰল কৰাটো এই বয়সত ছ'চিয়েল প্ৰব্লেম ডেফিনেটলি ছ'চাইটিৰ এগেইনষ্টত তেওঁলোক যাব বিচাৰে ছ'চাইটিৰ কিছুমান নৰ্মছ তেওঁলোকে মানি ল'বলৈ টান পায় এডুকেশ্যনেল প্ৰব্লেম যিটো ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা থাকে সেই ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থাত তেওঁলোকে নিজকে খাপ খুৱাই ল'বলৈ টান পায় প্ৰব্লেম অফ ডিচিপ্লিন বেছি অনুশাসন হ'লেও ল'ৰা ছোৱালীবোৰ বিপথে পৰিচালিত হোৱা দেখা পোৱা যায় কেতিয়াবা গতিকে সেইটো এটা এডুলেশ্যনৰ সমস্যা হ'ব পাৰে প্ৰব্লেম অফ ডেলিনকুৱেঞ্চি অপৰাধ প্ৰৱণতা যিটো থাকে তেওঁলোকৰ সেইটো এটা আৰু প্ৰব্লেম অফ লেজাৰ এই গোটেইবোৰ হৈছে এডুলেশ্যনৰ গুৰুত্বপূৰ্ণ সমস্যা গতিকে এইখিনি আমি চাইল্ডহুড আৰু এডুলেশ্যনৰ বিষয়ে কিছুমান জানিবলগীয়া কথা উল্লেখ কৰিলোঁ আশা কৰোঁ আপোনালোকে এই গোটেইখিনি ভালকৈ অধ্যয়ন কৰিব আৰু পৰীক্ষাৰ কাৰণে সাজু হ'ব এতিয়া আমি আজিৰ কেইটামান কুৱেশ্যন লৈ লওঁ নাম্বাৰ 1 which period is considered as childhood কোনটো পিৰিয়ডক চাইল্ডহুড বুলি উল্লেখ কৰা হৈছে অপশ্যন এ 5 to 12 years অপশ্যন বি 6 to 12 অপশ্যন চি 6 to 13 and option D 6 to 15 শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 6 to 12 years of childhood বুলি কোৱা হয় question number 2 the phase of adolescence covers the age group of option A 10 to 15 option B 15 to 20 option C 12 to 18 option D 12 to 20 শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C 12 to 18 years পৰৱৰ্তী প্ৰশ্ন question number 3 adolescence is the period of storm and stress who said this অপশ্যনবোৰ হৈছে আৰ্নেষ্ট জোনছ বি ষ্টেনলি হল চি উডৱৰ্থ ডি নান অফ দিছ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ষ্টেনলি হলে কৈছিল ধুমুহা আৰু পিয়নৰ কাল বুলি কৈশোৰ কালক পৰৱৰ্তী প্ৰশ্ন question number 4 there is a rapid increase in the height and weight of adolescent period adolescentৰ সময়ত height আৰু weight টো rapid increase হোৱা আমি দেখা পাওঁ this indicates number A physical development B mental development C emotional development D social development ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ফিজিক্যাল ডেভেলপমেন্ট পৰৱৰ্তী প্ৰশ্ন question number 5 because of mental development adolescence develops অপশ্যনবোৰ হৈছে এ capacity of problem solving বি emotional stability চি political power ডি fantasy ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ capacity of problem solving পৰৱৰ্তী প্ৰশ্ন question number 6 emotional restlessness makes the adolescent অপশ্যনবোৰ হৈছে এ patriotic option B politically active option C socially conscious option D violent and delinquent ইয়াৰ শুদ্ধ উত্তৰ হ'ব option number D violent and delinquent পৰৱৰ্তী প্ৰশ্ন question number 7 adolescents keep faith on God due to অপশ্যনবোৰ হৈছে অপশ্যন এ moral consciousness option B creativity option C emotional development আৰু option D social development শুদ্ধ উত্তৰ হ'ব option number A moral consciousness পৰৱৰ্তী প্ৰশ্ন question number 8 hero worshipping is the characteristics of option বোৰ হৈছে A infancy option B childhood option C adolescence option D adulthood ইয়াৰ শুদ্ধ উত্তৰ হ'ব option number C adolescence পৰৱৰ্তী প্ৰশ্ন question number 9 violent behavior anxiety jealousy frustration are the result of option বোৰ হৈছে option A imagination option B emotional stress option C creativity option D mental stress ইয়াৰ শুদ্ধ উত্তৰ হ'ব option B emotional stress
আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'বোৰ নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব লাইক কমেণ্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেনেহ'লে চাব গতিকে আজি শেষৰ প্ৰশ্নটো কুৱেশ্যন নম্বৰ 10 juvenile delinquency is quite common at অপশ্যনবোৰ হৈছে এ ইনফেন্সি অপশ্যন বি চাইল্ডহুড অপশ্যন চি এডোলেসেন্স অপশ্যন ডি অল অফ দ্য এবভ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি এডোলেসেন্স গতিকে একেটাই আছিল আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ